প্ৰথমটো বুধবাৰ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সম্প্ৰদায়ৰ আলি আই লৃগাং উৎসৱ অৰ্থাৎ নৰাচিগা বিহু উদযাপন কৰা হয় এই দিনটোত। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাগুনৰো মিচিং সম্প্ৰদায়ৰ আধ্যাত্মিক কেইবাখনো গাঁৱত উদযাপন কৰা হৈছে এই আলি আই লৃগাং। জাগুনৰ ১ নং কানাং, ২ নং কানাং, লিচাং গাঁৱৰ উপৰিও কেইবাখনো গাঁৱত উদযাপন কৰা হৈছে এই কৃষিভিত্তিক উৎসৱ। ফাগুন মাহৰ বাৰিষাৰ অহাৰ লগে লগে বিভিন্ন শস্যৰ বীজ ৰোপণ কৰি আজিৰ দিনটোৰ পৰা এক উৎসৱমুখৰ পৰিৱেশৰ মাজত কৃষিকৰ্ম শুভাৰম্ভ কৰা হয়। মিচিং জনগোষ্ঠীয় কৃষিকৰ্ম, পৰম্পৰাগত ভাষা, কৃষ্টি সংস্কৃতি, সাজ পোছাক, খাদ্য সম্ভাৰেৰে স্বাভিমান ৰক্ষা কৰি নিজৰ চহকী পৰম্পৰাৰ অটুট ৰাখিবলৈ সক্ষম হৈছে জনগোষ্ঠীটোৱে। চাওঁ আহক জাগুনৰ পৰা সুজিত সাধুবৰুৱাৰ এই প্ৰতিবেদন। ২ নং কাংকান গাঁৱৰ আজি এই মঞ্চত জাগুন এৰিয়াৰ আমাৰ ২ নং কাংকান গাঁৱৰ আমাৰ আলি আই লৃগাং মঞ্চত আপোনালোকে আমাৰ সাংবাদিক বন্ধুবৰ্গসকলৰ লগত আহি কিনি যে আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণটো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো আপোনালোকক আমি হয় নিমন্ত্ৰণ কৰি নাহিলেও আপোনালোকে যে একেই ভাই ককাই ভাই ভাতৃ হিচাপত যদি ভাবি কিনি আমাৰ আগৰ পৰা পৰম্পৰাগত অহা আমাৰ যিটো আবুতানিৰ ট্ৰেডিশ্যনেল এই বিষয়বোৰ যে জানিবলৈ বা সকলোক জনাবলৈ দেখিবলৈ দিব পৰাকৈ যে সহায় সহযোগৰ বিষয়লৈ অহাটো আমি কি বুলি আপোনাবিলাকক জনাম। এইকাৰণে আমি মোৰ মনৰ পৰা আপোনালোকক একোকে মানে যেনেকৈ আমি মনটো ভাল লাগিছোঁ মানে একোৱে আপোনাবিলাকক মই বুজাই ক'বলৈ মোৰ ৰাস্তা নাইকিয়া হৈ গৈছে। এই বাবদ আজি আমাৰ আলি আই লৃগাংটো হ'ল মেইন উদ্দেশ্য হ'ল এইটো হ'ল এনে বহুতেই মানে আমাৰ বহুত উৎসৱ আহে, কিন্তু মেইন আমাৰ মিচিং কালচাৰ ট্ৰেডিশ্যনেলৰ বিষয় লৈ আমাৰ আলি আই লৃগাংটো মেইন আমাৰ এই মানে বিষয়। এই বিষয়টো লৈ এতিয়া আমি এই বিষয়ত কি কৰে বুলি ক'লে মানে আমাৰ ধান, গছ আলু, বাংকে আলু, যিকোনো আমাৰ কচু এইবিলাকক আমি আজি তাৰিখৰ পৰা আমি পথাৰত নি কিনি ৰোৱা মেলা কৰিব। যিকোনো আমাৰ শস্য আমি আজি তাৰিখৰ পৰা আমি এই খেতিত আমি আজিৰ পৰা ব্যৱহাৰ কৰিব লাগিব বুলি আজি ব্যৱহাৰ কৰা দিন। এইটো কাৰণে এইটোৰ পৰা আমি আগৰ পৰা পৰম্পৰাগতৰ পৰা কৰি আহি কিনি আমি সকলো আমাৰ মিচিং সমাজৰ ভিতৰত পোহপালন কৰি কিনি আজি তাৰিখলৈকে আছোঁ। এই ধৰ্মটো আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰাবিলাকো যে যাতে এই আমাৰ আজি যিটো কালচাৰ, আজি যিটো নিয়ম, আজি যিটো পৰম্পৰাগত নিয়ম এইবিলাকক যে ভৱিষ্যতলৈকে ইহঁতেও যে ৰাখিব লাগে বুলি মোৰ ফালৰ পৰা উঠি অহা প্ৰজন্মৰ ল'ৰাবিলাককো মই জনাইছোঁ। আপোনালোকৰ থ্ৰুৰেদি য'তে থাকক লাগে চবেই সকলো সময়ত এটা জেগাত উপস্থিত হ'ব নোৱাৰে, অনুপস্থিত হ'ব পাৰে, হ'লেও দূৰ দূৰণিত থাকিলেও যে য'তে থাকক লাগে যাতে শদিয়া থাকক বৰলি থাকক আমাৰ মিচিং কালচাৰটো আলি আই লৃগাংটো য'তে থাকিলেও এৰিব নালাগে বুলি মোৰ ফালৰ পৰা মই চবকে কৈছোঁ। সেইকাৰণে ইমানেই কৈ কিনি মোৰ আজিৰ চমু বক্তব্য মই ইমানতে সামৰিছোঁ। আলি আই লৃগাং আমাৰ আজিৰে নহয়, পূৰ্বপুৰুষৰ পৰা চলি অহা এইটো আমাৰ মিচিং কৃষিভিত্তিক জাতীয় উৎসৱ। আজি আমি এই উৎসৱৰ যোগেদি সমূহ অসমবাসীলৈ কীৰ্তি আৰু শুভেচ্ছা জনাইছোঁ, যাতে যেন আগন্তুক দিনবোৰত সকলো অসমবাসীয়ে কুশল মংগলে পাৰ হৈ যাওক। আৰু এই উৎসৱখন আমি আজিৰে পৰা নহয়, আজোককা দিনৰ পৰা আমি এইটো পালন কৰি আহিছোঁ। আমি আজি এই উদ্দেশ্যে আমি আজিও পালন কৰিছোঁ আৰু এই উৎসৱটি পালন কৰি আমি বহুত নতে আনন্দ পাইছোঁ। লগতে ভৱিষ্যতে আমি এনেকৈ এই উৎসৱখন পালন কৰি যাম বুলি আমি আজি দৃঢ় সংকল্পও লৈছোঁ। লগতেই আৰু এই উৎসৱৰ আৰু আমাৰ ইয়াত নিয়ম নীতিবোৰ অতনি আমি কৰি গ'লোঁ। আমি যিটো আলি আই লৃগাঙৰ যিটো লিগত যিটো আমি কৰোঁ আৰু এইটো আমাৰ মুৰং অসমত আমাৰ যিটো মাংগলিক কাৰ্যসূচী এইবোৰ আমি কৰা হ'ল। আলি আই লৃগাং মানে হৈছে আমাৰ আলি আই লৃগাংটো হৈছে কি আলি মানে হৈছে আমাৰ বীজ হা, আলি আয়ে এইটো হৈছে মানে আলি আয়ে, লিগতটো হৈছে হিচা। এইটো হৈছে আমাৰ আলি আই লৃগাঙৰ অৰ্থটো। এইটো আমি
এইটো আমাৰ তাৰিখ বুলি নাই, আমাৰ এইটো বাৰ আছে। আমি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আমি প্ৰতি বছৰে আমি এইটো পালন কৰি আহোঁ। কৃষিভিত্তিক উৎসৱ আমি তাতে আমি আজিৰ পৰা নিয়মটো মাংগলিক কাৰ্যৰ দ্বাৰা আমি আৰম্ভ কৰি আজিৰ পৰা আমি কৃষি কাৰ্যত সকলোৱে মানে হেৰি কৰোঁ, পালন কৰোঁগৈ, কৃষি কাৰ্য যাওঁগৈ।